Hi dears, welcome to Next Level School. আজি মই অসমীয়া পাঠ্যপুথিৰ দ্বিতীয়টো অধ্যায় জিকিৰ পাঠ্য আলোচনা কৰিম আৰু এই পাঠ্যৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে সেইসমূহ তোমালোকক দেখুৱাই দিম আৰু তোমালোকে এই কোৱেশ্চনসমূহ তোমালোকে চিন দি লবা আৰু মই ভাবো ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন থাকিব আৰু তোমালোকেও ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। গতিকে চোৱা প্ৰথমতে জিকিৰ আৰু জিকিৰ পাঠটো কোনে লিখিছিলে আজান ফকিৰ ঠিক আছে আজান ফকিৰে লিখিছিলে তাৰ পিছত চোৱা কবি পৰিচয়টো চোৱা ইয়াৰ পৰা বিশেষকৈ প্ৰশ্নবিলাক থাকে তে চোৱা প্ৰথমতে আজান ফকিৰ কোন আছিল ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকিৰ অন্যতম ঠিক আছে তেওঁ অসমলৈ আহে কোনোৰ মতে আৰব দেশৰ পৰা আৰু কোনোৰ মতে আজমিৰৰ পৰা ঠিক আছে এইখিনি তোমালোকে ভালকে পঢ়ি থবা অৰ্থাৎ প্ৰশ্নটো এনেদৰে আহিব পাৰে ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ধৰ্মগুৰুজনৰ নাম কি বা আজান ফকিৰ সাহাব কোৰ পৰা অসমলৈ আহিছিল ঠিক আছে তেনেদৰে কোৱেশ্চন বিলাক আহিব পাৰে কোৱেশ্চন বিলাক যেনেকৈ নাহক কিয় তোমালোকে ভালকে পঢ়ি থবা এইখিনি ঠিক আছে চাই থবা তাৰ পিছত ইমানো পঢ়িব নালাগে অলপ চালেই হ'ল জাস্ট তাৰ পিছত যদি চোৱা তোমালোকে তেওঁৰ আসল নামটো একদম বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় তেওঁৰ আসল নাম আছিল হযৰত শাহ মিলন ঠিক আছে তাৰ পিছত জনশ্ৰুতি মতে আজান ফকিৰে পোন প্ৰথম অসমত আজান আহ্বান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকিৰ হয় ঠিক আছে তেওঁৰ নাম আজান ফকিৰ কিয় হৈছিলে এই প্ৰশ্নটো যদি আহে তেতিয়াহ'লে লিখিব লাগিব জনশ্ৰুতি মতে আজান ফকিৰে পোন প্ৰথম অসমত আজান আহ্বান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকিৰ হয় ঠিক আছে তাৰ পিছত চোৱা এইখিনি চাই থবা তাৰ পিছত আহি তেওঁ বিভিন্ন শাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ খৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকিৰে চকৰি বকতৰ সৈতে ধৰ্ম প্ৰচাৰ আৰম্ভ কৰে তাতেই তেখেতৰ মৃত্যু হয় ঠিক আছে তাৰ পিছত তোমালোকে চাবা পাঠবোধৰ পৰা তোমালোকে চাবা পাঠবোধৰ পৰা একো চাব নালাগে তোমালোকে এবাৰ পঢ়ি থবা ঠিক আছে তাৰ পিছত তোমালোকে চাবা শব্দাৰ্থৰ টুকা আসমান মানে আকাশ এটো চাবা তাৰ পিছত বাকিখিনি চাবও পাৰা না চাবও পাৰা অসুবিধা নাই ঠিক আছে যদি ভাল মাৰ্ক পাব বিচাৰিছা 90 প্লাস তেতিয়ালে গোটেইখিনি চাবা কিন্তু আৰু যদি 60 70 তেনেকুৱা বা 80 তেনেকুৱা মাৰ্কস পাব বিচাৰে তেতিয়ালে এনেকৈ পঢ়িলে হল অলপ কমন হিচাপে ঠিক আছে তাৰ পিছত চোৱা মুমিন মানে কি বিশ্বাসী মুছলমান ঠিক আছে তাৰ পিছত ৰসুল দেৱদূত ঈশ্বৰ প্ৰেৰিত পুৰুষ আল্লাহৰ দূত ঠিক আছে এই দুটা শব্দাৰ্থ একদম বহুত ইম্পৰ্টেন্ট লগতে এটো চাই থবা আসমান মানে আকাশ ঠিক আছে তাৰ পিছত যদি আমি চাও পেজ নং 7 ত চোৱা তোমালোকে পেজ নং 7 ত আছে কিছুমান প্ৰশ্নসমূহ চোৱা প্ৰথমতে আছে প্ৰশ্নাৱলী বাপ বিষয়ক বা চমু উত্তৰৰ প্ৰশ্ন জিকিৰৰ ৰচক কোন আছিলে আজান ফকিৰ ঠিক আছে তোমালোকে নিশ্চয় জানা অৰ্থাৎ ক তাৰ পিছত তোমালোকে শিকিবা গটো ঠিক আছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে ঠিক আছে তাৰ পিছত তোমালোকে 2 নম্বৰটো নালাগে মুমিনটো শব্দাৰ্থ ঠিকই আহিছে আৰু এটো 2016 ত আহিছিলে ঠিক আছে তে কোৱেশ্চন নং 3 টো চোৱা মক্কাৰ দুৱাৰত সাহাব জীৱই মাৰে তালি যেনে হালে হলৰ লগত দৰিকাৰ টপালি ঠিক আছে এই উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাবটি বিশ্লেষণ কৰা এই কোৱেশ্চনটো তোমালোকৰ 2017 ত আহিছিলে গতিকে তোমালোকে ভালকে চাই থবা
তাৰ পিছত যদি আমি চাও পেজ নং 8 পেজ নং 8ত কি আছে সোৱা ব্যাখ্যা কৰা আৰু বিশেষকৈ এই কবিতা যেটো পদ্যাংশ আছে পদ্যাংশৰ পৰা ব্যাখ্যাটো বহুত ইম্পৰ্টেন্ট হয় গতিকে ব্যাখ্যা পাৰিলে গুটেইখিনি শিকি থোৱা ভাল গতিকে সোৱা ইয়াত ব্যাখ্যা কৰা কি আছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদাৰ ৰসুল লুকাই আছে মমিনৰ আৰত এই কোৱেশ্চনটো তোমালোকৰ 2016 ত আহিছিলে গতিকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে শিকি থবা ভালকে শিকি থবা ঠিক আছে তাৰ পিছত খটো কি আছে সোৱা মক্কাৰ দুৱাৰত সাহাব তিৰবেনিৰ ঘাট বেহাব নোৱাৰে তাত মায়াই বেটে ভাট ঠিক আছে এটো তোমালোকে ভালকে শিকি থবা 2017 ত আহিছিলে তাৰ পিছত গ নম্বৰটো সোৱা হজাৰ ময়নাটিৰ অনেক যুগতি দেওমাৰি পাৰ হলে এৰিলে পিৰিতি ঠিক আছে এই ব্যাখ্যাটো ভালকে তোমালোকে পঢ়িবা বা শিকিবা ঠিক আছে এটো 2019 ত আহিছিলে গতিকে এইখিনি আছিল আজিৰ ভিডিওটো যদি ভিডিওটো চাই ভাল পালা তেতিয়া হলে লাইক শেয়াৰ লগতে এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ